আমি অকমান পূৰ্বলৈ যদি যাওঁ স্বয়ম্ভু মনুৰ কথা পাওঁ চতুৰ্থ স্কন্ধৰ প্ৰথমতে আছে এই স্বয়ম্ভু মনুৰ পত্নী শতৰূপা সকলোৰে জ্ঞাত এইখিনি কথা স্বয়ম্ভু মনুৰ আৰু শতৰূপাৰ দুটা পুত্ৰ এজনৰ নাম প্ৰিয়ব্ৰত আনজন হৈছে উত্তানপাদ মন কৰিব কাহিনীটো তিনিগৰাকী কন্যা পাওঁ স্বয়ম্ভু মনু আৰু শতৰূপাৰ এগৰাকী হৈছে আকুতি দেৱহূতি প্ৰসূতি এই আছে পাঁচ সন্তান স্বয়ম্ভু মনু আৰু শতৰূপাৰ আমি বাকীখিনি আলোচনা নকৰোঁ দেৱহূতিৰ কথা সকলোৱে জানি তৃতীয় স্কন্ধৰ শেষত আছে কদৰ্প মুনিৰ ভাৰ্যা কপিল মহাপ্ৰভুৰ মাতৃ ভক্তিযোগ সাংখ্যযোগৰ তত্ত্বকথন তাতে আছে এতিয়া পিছতে কৈছে এই যে আমি প্ৰসূতি পালো এই প্ৰসূতিৰ ভাগৱতৰ মতে 16 গৰাকী কন্যা সন্তান আৰু এই প্ৰসূতিক বিবাহ কালৈ দিছিলে এই প্ৰজাপতি দক্ষলৈ বিবাহ দিছিলে সম্পৰ্কটো এতিয়া মিলিছে এই প্ৰজাপতি দক্ষলৈ বিবাহ দিলে কাক স্বয়ম্ভু মনু আৰু শতৰূপাৰ কন্যা প্ৰসূতিক বিবাহ দিলে এই প্ৰজাপতি দক্ষলৈ আন পুৰাণত 60 গৰাকী বুলি কন্যা নাম উল্লেখ আছে কিন্তু আমি ভাগৱতৰ মতে যদি যাওঁ 16 গৰাকী কন্যা পাওঁ আমি সংখ্যাটো বাদ দিছো আমি মূল তত্ত্বটোলৈ আহোঁ কাৰণ আপুনি অনুষ্ঠান ভাগলৈ এটকা দিছে নে 1000 টকা দিছে সেইটো গুৰুত্বপূৰ্ণ কথা নহয় আপুনি ভক্তিভাৱে দিছে নে নাই সেইটোহে গুৰুত্বপূৰ্ণ ঠিক একেদৰে আমি সংখ্যাটো এৰিছো আমি মূল তত্ত্বলৈ আহিম এই যি আমি প্ৰসূতি আৰু এই প্ৰজাপতি দক্ষৰ যি 16 গৰাকী কন্যা জন্ম হ'ল তাৰে 13 গৰাকী কন্যা বিবাহ দিলে ধৰ্মলৈ বাকী এগৰাকীক দিলে অগ্নিলৈ এগৰাকীক দিলে পিতৃগণলৈ আৰু অতি মৰমৰ প্ৰিয় কন্যাক সতীক বিবাহ দিলে মহাদেৱলৈ 16 গৰাকী কন্যা এই ধৰ্মলৈ যি 13 গৰাকী কন্যা বিবাহ দিছিলে মই বাকী সকলৰ নাম নকওঁ এতিয়া 13 গৰাকী কন্যাৰ ভিতৰত এগৰাকীৰ নাম হৈছিলে মূৰ্তি এগৰাকীৰ নাম মূৰ্তি কালে বিয়া দিছিলে ধৰ্মলৈ 13 গৰাকী কন্যা বিবাহ দিছিলে প্ৰজাপতি দক্ষ আৰু প্ৰসূতিয়ে এই 13 গৰাকীৰ ভিতৰত এগৰাকীৰ নাম হৈছে মূৰ্তিয়ে পূৰ্বৰে পৰা ঈশ্বৰৰ অংশ ঈশ্বৰৰ পুত্ৰ হিচাপে পাবৰ কাৰণে বহুত তপ ধ্যান কৰি আছিলে আৰু তেওঁ এই জন্মত সেই তপ ধ্যানৰ পূৰ্ণতা লাভ কৰিছে এই মূৰ্তি আৰু ধৰ্মৰ সন্তান হিচাপে দুজন ঋষিৰ জন্ম হৈছে এই ঋষি দুজন যেতিয়া জন্ম হৈছে তেতিয়া দেৱতাসকল গন্ধৰ্ব কিন্নৰ অনন্ত কোটি ব্ৰহ্মাণ্ডত থকা সমস্ত জীৱকুলে আনন্দত হৰিধ্বনি দিছে আৰু সকলে ঈশ্বৰক স্তুতি কৰিছে ঈশ্বৰক নমন কৰিছে এই মূৰ্তি আৰু ধৰ্মৰ যি দুটা সন্তান জন্ম হ'ল সেয়া হৈছে দুজন ঋষি নাম হৈছে নৰ আৰু নাৰায়ণ এতিয়াই আমি বুজিছো যে নৰ আৰু নাৰায়ণ কাৰ সন্তান এতিয়া এই নৰ আৰু নাৰায়ণ যেতিয়া জন্ম হৈছিলে সমস্ত দেৱতাসকল কিন্নৰ সকলে আহি স্তুতি কৰিছিলে কাৰণ সেই নাৰায়ণৰ অংশ অৱতাৰ হিচাপে এই ঋষি দুজন নাম লৈছে নৰ আৰু নাৰায়ণ সেইকাৰণে আমাৰ জনসমাজত এই ভাগ কথা প্ৰচলন আছে যে নৰ ৰূপে নাৰায়ণ কাৰ সন্তান হিচাপে পালো ঋষি দুজন প্ৰজাপতি দক্ষৰ কোন হ'ব কন্যা মূৰ্তি আৰু জোঁৱাই ধৰ্মৰ সন্তান অৰ্থাৎ প্ৰজাপতি দক্ষৰ নাতি হ'ল
এই দুজনক যেতিয়া স্তুতি কৰিলে দেৱতাসকলে যে কলিযুগ যেতিয়া আৰম্ভ হ'ব তেতিয়া মনুষ্যৰ আয়ুস কমিব, ভকতি মাক পাহৰি যাব, ধৰ্মৰ 4 খুঁটিৰ ভিতৰত এটা খুঁটিত বসুমতি থাকিব, বৰ কষ্ট হ'ব। তুমি কৃপা কৰি সেইখিনি সময়ত জীৱকুলৰ উদ্ধাৰৰ কাৰণে কিবা এটা কৰিবা, বসুমতিৰ পাপ হৰণ কৰিবা, সেইবুলি বহুত স্তুতি কৰিলে। আৰু ঋষি দুজনে আশীৰ্বাদ দিলে যে ঠিকে আছে, আমি দুজন নৰ আৰু নাৰায়ণ, আমি দুজন দাপৰ যুগৰ শেষলৈ আমি যাম। আৰু সেয়াই হ'ল, নাৰায়ণেই হৈছে যদুকুলৰ শ্ৰীকৃষ্ণ আৰু নৰ হৈছে কুৰুকুলৰ অৰ্জুন। এই দুজনেই দাপৰ যুগৰ শেষত গীতাৰ জ্ঞানৰ মাধ্যমেৰে জীৱকুলক, জগতবাসীক সেই পৰম তত্ত্ব জ্ঞান প্ৰচাৰ কৰিলে। এইখিনিতে আচল প্ৰশ্নটো উদয় হয়, যদিহে ধৰ্ম আৰু মূৰ্তিৰ সন্তান স্বৰূপ নৰ আৰু নাৰায়ণ ঋষি দুজন যদি দ্বাপৰ যুগৰ শেষত কৃষ্ণ আৰু অৰ্জুন হিচাপে আহিছে, তেন্তে হলে এটা প্ৰশ্ন উদয় হয়, আমি যে কওঁ কৃষ্ণস্তু ভগৱান স্বয়ং, এই শ্লোক ভাগত এটা প্ৰশ্নবোধক চিন বহে যে যদিহে সেই দুজনেই এই দুজন হয়, তেতিয়াহ'লেতো পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণ নহয়, কাৰণ ঋষিহে হয়, ঋষিহে পূৰ্ণ জন্ম লৈছে। ইয়াতেই আচল তত্ত্বটো নিহিত হৈ আছে। কাৰাগাৰলৈ যাওঁ বলকচোন। যেতিয়া দৈৱকী আৰু বসুদেৱ কাৰাগাৰত আছিলে, অষ্টম সন্তান জন্ম হোৱাৰ আগতেই স্বয়ং বিষ্ণু আহিছিলে। বিষ্ণু আহি তেতিয়া কৈছিলে যে মোৰ অংশ অৱতাৰ হিচাপেতো আহিবই, কিন্তু মই পূৰ্ণ ৰূপত আহিম বুলি মই কেতিয়াবাই বহু কথা কাৰোবাক কৈ থৈছিলো। আৰু তেতিয়াই বসুদেৱৰ স্তুতি মতে, দৈৱকীৰ স্তুতি মতে সেই বিষ্ণু বা সেই পৰম ঈশ্বৰ কৃষ্ণ বসুদেৱৰ হৃদয়ত প্ৰৱেশ কৰিছে। মনত পৰিছে চাগে কথাখিনি। বসুদেৱৰ হৃদয়ত যেতিয়া প্ৰৱেশ কৰিছে আৰু বসুদেৱৰ হৃদয়ৰ পৰা গৈ দৈৱকীৰ গৰ্ভত স্থিতি লৈছে, আৰু তেতিয়াই পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণ তাৰ পৰাই স্বয়ং ভগৱান হিচাপে প্ৰকাশ লাভ কৰিছে। গতিকে আমি এই ভাগহে স্পষ্ট কৰিবলৈ এটা প্ৰয়াস কৰিলো যে আমি নৰৰূপে নাৰায়ণ কোৱা বাক্যশাৰী এই কৃষ্ণস্তু ভগৱান স্বয়ং তত্ত্বফাঁকিত সেই কাৰাগাৰৰ সেই বিষ্ণুৰ হৃদয়ত বিষ্ণুৱে আহি বসুদেৱৰ হৃদয়ত প্ৰৱেশ কৰা তত্ত্বভাগৰ দৰ্শন সেইটোৱে।